নমস্কাৰ, মই মাইনা ডেকাই আপোনালোকৰ কাৰণে আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল কোমোৰা আৰু মাছ। তো ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এনেকৈ মই আমাৰ বাৰীৰ কোমোৰা এটা লৈ লৈছোঁ। তাৰে এভাগ কাটি ল'ম, এভাগ অংশ ৰাখি দিম। এইটুকুৰা মই লৈ ল'ম। লৈ এতিয়া ভালদৰে ধুই লৈছোঁ, তাক গুচাই ল'ম। ভালকৈ এইখিনি এনেকৈ বাকলি গুচাই ল'ম। এনেদৰে কাটি ল'ম ডাঙৰ ডাঙৰ পিচ কৰি। ইয়াতে মই লৈছোঁ মাছ 4 পিচ। ভালদৰে নিমখ হালধি ভালদৰে সানি দিম। অলপ ইয়াতে নেমু সানি দিছোঁ। নেমুটো আপোনালোকে ল'ব পাৰে, নল'ব পাৰে। ৰৌ মাছ হ'লে ল'ব নালাগে, চন্দা মাছ যে, সেইবাবে মই নেমু অকণ দি দিছোঁ। বেছিকৈ নিদিব, অকণমান দিব, নহ'লে মাছটো ঢিলা হৈ যাব। ভালদৰে কেৰাহীখন গৰম কৰি তেল অলপ দি ল'ম। মাছখিনি ভালদৰে ফ্ৰাই কৰি অলপ পাছত এনেকৈ উল্টাই দিব। এয়া মাছখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই মাছখিনি এনেদৰে উলিয়াই ল'ম। মাছ ভজা তেলখিনিতে মই কোমোৰাখিনি ভালদৰে অলপ ফ্ৰাই কৰি ল'ম। অলপমান নিমখ দি দিব, অলপ হালধি দি দিব। তাৰপিছত ইয়াতে লৈছোঁ সৰিয়হ কেইটামান থেঠালি পেলাই, তেজপাত 2টা লৈছোঁ, লং 5টামান লৈছোঁ, ক'লা জিৰা অলপ লৈছোঁ, ইয়াতে জিৰা গুড়া ধনিয়া গুড়া অলপ লৈছোঁ, পিঁয়াজ লৈছোঁ এটা। ইয়াতে মাছ ফ্ৰাই কৰা তেলখিনিতে মই মছলাখিনি দি দিম। তেজপাত দিছোঁ। মছলাখিনি এনেকৈ দি ল' ফ্লেমত অলপ ভাজি ল'ম। ভালদৰে অলপ ভাজি ল'ম। এয়া চব ভজা হৈ গৈছে। অলপমান তেতিয়া অকণমান হালধি দি দিম। তাৰপিছত আকৌ এনেকৈ ভাজি ল'ম। এনেকৈ মছলাখিনি ভালদৰে ভাজি লৈ ফ্ৰাই কৰি থোৱা কোমোৰাকেইটা দি দিম। আপোনালোকক মই কথা এটা আগতে ক'ব থাকি গ'লে, মই আলু 2টা সিজাই লৈছিলোঁ, বইল কৰি লৈছিলোঁ। ক'বলৈ থাকি গ'ল, এতিয়া কৈ দিছোঁ। আপোনালোকে এনেকৈ আলুকেইটা সিজাই লৈ ইয়াতে দি দিব, ভাঙি পেলাই দিব, ভাঙি কৰি দি দিব। আলু কোমোৰাখিনি এনেকৈ ভজাৰ পাছত গৰম পানী অকণ কৰি থ'ব। গৰম পানী দিলে তৰকাৰীকণ খাবলৈ বহুত সোৱাদ হয়। ঠাণ্ডা পানী দিলে ইমান খাবলৈ ভাল নালাগে তৰকাৰীকণ। আপোনালোকে জোখৰ মতে পানী দিব। অলপ উতল অহাৰ পাছত মই এনেকৈ জলকীয়া গুড়ি অলপ দি দিছোঁ, আধা চামুচ। তাৰ পাছত ফ্ৰাই কৰা মাছ কেইপিচ দি দিম ইয়াতে। নমোৱাৰ আগত আধা চামুচমান গৰম মছলা দি দিম। তাৰপিছত আকৌ 5 মিনিটমান উতলাই ৰাখিম। এয়া আমাৰ মাছৰ তৰকাৰী কোমোৰা আঞ্জা হৈ গৈছে। এতিয়া অলপ বাটিত উলিয়াই দেখাম আপোনালোকক। তৰকাৰীখন খাবলৈ সঁচাই বহুতেই সোৱাদ হৈছিল। আপোনালোকেও এনেকৈ বনাই খাবচোন। বনাই খোৱাৰ পাছত আপোনালোকে ভাল পালে নে বেয়া পালে কমেণ্ট বক্সত জনাই দিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। তেতিয়াহ'লে আকৌ মই আপোনালোকৰ মাজলৈ বেলেগ এটা ৰেচিপি লৈ আহিম।